ৰাহুল গান্ধীক মোৰ এনেকুৱা এটা ডাঙৰ বুঢ়া আঙুলি এটা দেখুৱাই দিব। আজিওতো ৰাহুল গান্ধীৰ দুটা কেছ অসমতে আছে, মইতো আজিও ধৰি আনিব পাৰোঁ য'তে থাকে। ৰাহুল গান্ধীক এটা কথা মই কৈ থৈ দিওঁ যে ময়ো অসমতে জন্ম কৰা এটা অসমীয়া, দুধদানি খাই মই জন্ম হোৱা নাই, মাৰ গাখীৰ খাই জন্ম হৈছোঁ। গতিকে ৰাহুল গান্ধীক বুঢ়া আঙুলি। কালিতো মোক এৰেষ্ট কৰিম বুলি কোৱা কাৰণে কংগ্ৰেছবিলাকে বেছি গৰম হৈ আছে। কংগ্ৰেছবিলাকে আটাইতকৈ বেয়া পাইছে, ৰাতি গোটেইখন ফোন কৰি মোক কৈছে যে দাদা এইটো ক'বৰ কাৰণে আহিছিল। ৰাহুল গান্ধীয়ে কি কৈ থৈ যায় এইবিলাকতো আমাৰ উল্টা ইয়াত থকা অসমৰ কংগ্ৰেছীবিলাকহে বিপদত পৰিব ৰাহুল গান্ধীৰ কথা শুনি। ৰাহুল গান্ধীয়ে কালি ক্ল'জ ড'ৰ মিটিঙত দুটাই কথা কৈ গৈছে যে কাগজত লিখক হিমন্ত বিশ্ব শৰ্মাক জেলত পঠাম, আৰু মিটিং চলি থাকোঁতে মানুহে মোক তাৰ পৰাই কৈ আছে কংগ্ৰেছৰ নিৰ্বাচনী ঘোষণা পত্ৰ কি, নিবনুৱা সমস্যাৰ কথা নাথাকে, বানপানী সমস্যাৰ কথা নাথাকে, ৰাস্তা ঘাট সংস্কৃতি ক্ৰীড়াৰ একোৰ কথা নাথাকে, এটাই কথা লিখিব চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাক জেলত পঠোৱা হ'ব। তো মানুহে কোনোবাই ভোট দিব নেকি? আৰু যদি ভোট নিদিয়ে তেতিয়া মোৰ ওপৰতহে মই কাক এৰেষ্ট কৰিম। আজিওতো ইচ্ছা কৰিলে মই এৰেষ্ট কৰিব পাৰোঁ, কিন্তু এইবিলাক কৰি থাকি আমাৰ কাম বহুত ডাঙৰ ডাঙৰ কাম আছে, সেইকাৰণে এইবিলাকত আমি লাগি থকা নাই। আজিওতো ৰাহুল গান্ধীৰ দুটা কেছ অসমতে আছে, মইতো আজিও ধৰি আনিব পাৰোঁ য'তে থাকে। কিন্তু মই ঠিক আছে, মোৰ ইলেকশ্যনটো ৰাহুল গান্ধী কেন্দ্ৰিক হ'ব নালাগে, মোৰ ইলেকশ্যনটো অৰুণোদয়, আমি অসমৰ কাৰণে কৰা কাম এইবিলাকৰ ওপৰত হ'ব লাগে। সেইকাৰণে মই মোৰ মাইণ্ডটো ডাইভাৰ্ট কৰিব দিয়া নাই, নহ'লে মোক ধমকি দি যোৱাৰ মজা মই ঠিকছে দিলোঁহেঁতেন। নহয়, তাৰ ভিতৰৰ পৰা কালি কংগ্ৰেছৰ মিটিঙত খাদ্দা মুকিলে ভাষণ দিছে ভিতৰত। ৰাহুল গান্ধীক মোৰ এনেকুৱা এটা ডাঙৰ বুঢ়া আঙুলি এটা দেখুৱাই দিব। আজিওতো ৰাহুল গান্ধীৰ দুটা কেছ অসমতে আছে, মইতো আজিও ধৰি আনিব পাৰোঁ য'তে থাকে। ৰাহুল গান্ধীক এটা কথা মই কৈ থৈ দিওঁ যে ময়ো অসমতে জন্ম কৰা এটা অসমীয়া, দুধদানি খাই মই জন্ম হোৱা নাই, মাৰ গাখীৰ খাই জন্ম হৈছোঁ। গতিকে ৰাহুল গান্ধীক বুঢ়া আঙুলি। কালিতো মোক এৰেষ্ট কৰিম বুলি কোৱা কাৰণে কংগ্ৰেছবিলাকে বেছি গৰম হৈ আছে। কংগ্ৰেছবিলাকে আটাইতকৈ বেয়া পাইছে, ৰাতি গোটেইখন ফোন কৰি মোক কৈছে যে দাদা এইটো ক'বৰ কাৰণে আহিছিল। ৰাহুল গান্ধীয়ে কি কৈ থৈ যায় এইবিলাকতো আমাৰ উল্টা ইয়াত থকা অসমৰ কংগ্ৰেছীবিলাকহে বিপদত পৰিব ৰাহুল গান্ধীৰ কথা শুনি। ৰাহুল গান্ধীয়ে কালি ক্ল'জ ড'ৰ মিটিঙত দুটাই কথা কৈ গৈছে যে কাগজত লিখক হিমন্ত বিশ্ব শৰ্মাক জেলত পঠাম, আৰু মিটিং চলি থাকোঁতে মানুহে মোক তাৰ পৰাই কৈ আছে কংগ্ৰেছৰ নিৰ্বাচনী ঘোষণা পত্ৰ কি, নিবনুৱা সমস্যাৰ কথা নাথাকে, বানপানী সমস্যাৰ কথা নাথাকে, ৰাস্তা ঘাট সংস্কৃতি ক্ৰীড়াৰ একোৰ কথা নাথাকে, এটাই কথা লিখিব চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাক জেলত পঠোৱা হ'ব। তো মানুহে কোনোবাই ভোট দিব নেকি? আৰু যদি ভোট নিদিয়ে তেতিয়া মোৰ ওপৰতহে মই কাক এৰেষ্ট কৰিম। আজিওতো ইচ্ছা কৰিলে মই এৰেষ্ট কৰিব পাৰোঁ, কিন্তু এইবিলাক কৰি থাকি আমাৰ কাম বহুত ডাঙৰ ডাঙৰ কাম আছে, সেইকাৰণে এইবিলাকত আমি লাগি থকা নাই। আজিওতো ৰাহুল গান্ধীৰ দুটা কেছ অসমতে আছে, মইতো আজিও ধৰি আনিব পাৰোঁ য'তে থাকে। কিন্তু মই ঠিক আছে, মোৰ ইলেকশ্যনটো ৰাহুল গান্ধী কেন্দ্ৰিক হ'ব নালাগে, মোৰ ইলেকশ্যনটো অৰুণোদয়, আমি অসমৰ কাৰণে কৰা কাম এইবিলাকৰ ওপৰত হ'ব লাগে। সেইকাৰণে মই মোৰ মাইণ্ডটো ডাইভাৰ্ট কৰিব দিয়া নাই, নহ'লে মোক ধমকি দি যোৱাৰ মজা মই ঠিকছে দিলোঁহেঁতেন। নহয়, তাৰ ভিতৰৰ পৰা কালি কংগ্ৰেছৰ মিটিঙত খাদ্দা মুকিলে ভাষণ দিছে ভিতৰত।